মিঠা আলুৰ সহায়ত এটা বিশেষ পিঠা বনাওঁ। এতিয়া মই নাৰিকল আৰু গুড়েৰে ইয়াৰ ষ্টাফিংখিনি বনাই লওঁ। প্ৰথমে নাৰিকল আৰু গুড়খিনি ভালদৰে ভাজি লৈ তাৰ পাছত বইল কৰা মিঠা আলুখিনি পিটিকি তাৰ লগত অলপ ময়দা দি আটা মঠিওৱাৰ দৰে গাখীৰৰ সহায়ত এটা ডো বনাই লোৱা হ'ল। তাত অলপ সোৱাদ অনুসৰি নিমখ দি দিব। তাৰ পৰা মই ভিডিঅ'ত দেখুৱাৰ দৰে নাৰিকল আৰু গুড়ৰ ষ্টাফিং দি পিঠাকেইটা এটা মাকুৰ ৰূপ দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে মন পচন্দৰ যিকোনো আকাৰ দি ল'ব পাৰে। এতিয়া এখন গৰম কেৰাহীত মিঠাতেল বা ৰিফাইন তেলত পিঠাকেইটা ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'ব। দেখিছে ইমান ধুনীয়া এটা ৰং আহিছে। শেষত পিঠাকেইটাৰ ওপৰত অলপ মৌজোল দি পৰিৱেশন কৰিলোঁ আৰু মই পিঠাবিধৰ নাম দিলোঁ মাকু পিঠা। এইবাৰ বিহুত এই পিঠাবিধ কিন্তু ট্ৰাই কৰিবলৈ নাপাহৰিব আৰু মোক কেনেকুৱা হ'ল জনাবলৈ নাপাহৰিব কিন্তু।